এতিয়া আমি এইটো কৰিম, আমি প্ৰথম এইটো লিখি ল'ম বিয়োগ, যেহেতু আমাৰ পূৰণৰ কাম আগত আহি গৈছে পূৰণটো আগত কৰিম। 28 7 যোগ, এতিয়া পূৰণ আগত আহিছে আমাৰ, এইটো আগত কৰিম যোগ, পূৰণটো আছে আমি পূৰণটো কৰিম। এতিয়া আমাৰ হৰণ আছে, আমি হৰণৰ কামটো আগত কৰিম। ইয়াত আমাৰ হ'ব 4 যোগ, এইটো আমাৰ হ'ব 4 যোগ 15। এতিয়া আমি যোগৰ কামকেইটা আগত কৰিম, যোগ 4 যোগ 15 আৰু বিয়োগ, এটাই বিয়োগ আছে আমাৰ 4। এতিয়া আমি এইকেইটা যোগ কৰিলে আমাৰ অৰ্থাৎ হ'ব 37 বিয়োগ 4, এইটো আমাৰ উত্তৰ কিমান হ'ব 33। এতিয়া আমি 11 নম্বৰটো কৰি চাম, ইয়াত আমাৰ এইটো লিখিম। এতিয়া যেহেতু আমাৰ পূৰণটো আগত আহি গৈছে, যে পূৰণ কৰিম আমি 27, এতিয়া আকৌ এইটো পূৰণ কৰিম আমি 60 15 বিয়োগ 3 4 গুণে আমাৰ হ'ব 12 বিয়োগ 6। এতিয়া আমি কোনটো কৰিম, তোমালোকে অলৰেডি বুজি পাইছাই যে সৰল অংক কেনেকৈ কৰিব লাগে, আৰু আশা কৰোঁ তোমালোকে বুজি পাইছাই। তথাপিও যদি কোনোবাই বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবা। এতিয়া যেনেকৈ আছে তেনেকৈ আমি বহুৱাই যাম। এতিয়া এইটো আমাৰ হৰণৰ কাম আহিছে, এতিয়া আমাৰ হ'ব 4, অৰ্থাৎ 4 15 গুণে আমাৰ হ'ব 60, আৰু এতিয়া 6ৰে 12 হৰণ কৰিলে আমাৰ হ'ব 2। আমি এই দুটা যোগ কৰিম, আমি যোগ কৰিলে ইয়াত হ'ব 31 বিয়োগ 4 আর 2 6, ইয়াত আমাৰ হ'ব 25। আৰু আজিৰ ভিডিঅ'ৰ আমাৰ এটা লাষ্ট অংক আছে 12 নম্বৰৰ অংকটো। এতিয়া তোমালোকে অলৰেডি বুজি পাইছে আমাক কেনেকৈ কৰিব লাগে। আমি এইটো লিখিম এনেকৈ যেনেকৈ আছে, তাৰপিছত 6 7 গুণে আমাৰ হ'ব 42 বিয়োগ 4 8 গুণে আমাৰ হ'ব 32 হৰণ 2 যোগ 3 6 গুণে আমাৰ হ'ব 18 বিয়োগ মানে এইটো হ'ব 45 হৰণ 15। এতিয়া আমাৰ ইয়াত আৰু পূৰণ নাই, এতিয়া আমাক কি কৰিব লাগিব, হৰণকেইটা আগত কৰিব লাগিব। ইয়াত আমাৰ এই দুটা হৰণ কৰিলে হ'ব 16 যোগ 18 বিয়োগ এইটো আমাৰ পূৰণ কৰিলে হ'ব 3, অৰ্থাৎ 3 15 গুণে আমাৰ হ'ব 45। এতিয়া আমাৰ হৰণৰ কাম শেষ আৰু পূৰণৰ কামো শেষ। এতিয়া আমাৰ যোগ আৰু বিয়োগ আছে, আমি যোগকেইটা আগত কৰি ল'ম। 50 যোগ 18 বিয়োগ 42 বিয়োগ 16 আৰু বিয়োগ 3। এতিয়া ইমানখিনিলৈকেতো তোমালোকে বুজি পাইছাই। এতিয়া আমি কি কৰিম, এইটো আমাক কি কৰিব লাগিব, অৰ্থাৎ আমি যোগকেইটা একেলগে কৰি ল'লোঁ আৰু বিয়োগকেইটা একেলগে কৰি ল'লোঁ। এতিয়া আমি যোগৰ কাম দুটা কৰিম, অৰ্থাৎ আমাৰ 50 আৰু 18 যোগ কৰিলে আমাৰ হ'ব 68 বিয়োগ, এতিয়া আমি এই তিনিটা কি কৰিম, যোগ কৰিম। 3 6 আৰু 2 আমি যোগ কৰিম, 2 আৰু 6 আমাৰ হ'ব 8, তাৰপিছত হ'ব 11 11 1 হাতত আমাৰ 1
4 আর 1 5 আর এটা আমার 6 অর্থাৎ 61 হ'ব। এতিয়া আমাৰ 8 ৰ পৰা 1 গ'লে কিমান হ'ব? আমাৰ হ'ব 7 আৰু 6 ৰ পৰা 6 গ'লে আমাৰ 0 এইটো বঢ়াব নালাগে। অৰ্থাৎ আমাৰ 68 ৰ পৰা 61 গ'লে আমাৰ কিমান হ'ব? 7 হ'ব। আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিছে আৰু আশা কৰোঁ তোমালোক বুজি পাইছে। যদি তথাপিও যদি তোমালোকৰ ভিতৰত কোনোবাই যদি বুজি পোৱা নাই বা বুজি পোৱাত কিবা অসুবিধা হৈছে তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ সৰল কৰাৰ ওপৰত যদি কিবা প্ৰশ্ন থাকে বা তোমাৰ যদি তেনেকুৱা অংক থাকে যিটো তোমালোকে কৰিব পৰা নাই, সেইটো তোমালোকে মোক কমেণ্ট কৰি বা আমাৰ হোৱাটছএপ নম্বৰত সেইটো দিবা। মই তোমালোকক সেইটোৰ ওপৰত এখন ভিডিঅ' আনিম, নহ'লে মই তোমাক কমেণ্টৰ জৰিয়তে সেইটো বুজাই দিম। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।